ভাবিছিলো হেতুৱে হৈ গল ডিব্ৰুগড় সমষ্টিত লুইনজ্যোতি জিকিব বুলি সকলোৱে ভাবিছিল এতিয়া ডিজাইডিং অফিচাৰে লগালে গণ্ডগোল গম পাইছেনে ডিজাইডিং অফিচাৰে ইভিএমৰ যিটো বুটাম হেতু আপোনালোকে কি কৰি থৈছে জানেনে যিটো ইভিএমৰ বুটাম যিটো জাহাজ চিনত ভোট দিলে মানে সেই পদুম ফুলত ভোট যোৱাটো সেই ডিজাইডিং অফিচাৰে কৰি থৈছে মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম আপোনালোকে দাবী কৰক সেই ডিব্ৰুগড় সমষ্টিত ৰিভোট হ'ব লাগে এনেকুৱা 2 নম্বৰী কৰি বিজেপিক জিকাবলৈ ডিজাইডিং অফিচাৰে কিমান টকা লৈছিল স্পষ্ট হ'ব লাগে মই আপোনালোকক ভিডিঅ'টো দেখাম A to Z সেই ডিজাইডিং অফিচাৰজনকো মই লাগিলে আপোনালোকৰ সন্মুখলৈ আনি দিম গম পাইছেনে এই 2 নম্বৰী কাৰবাটো বিজেপিয়ে কিয় কৰিব লাগে 2 নম্বৰী কাৰবাটো যে জাহাজ চিনত ভোট দিলে ইভিএমৰ বুটাম যদি আপোনালোকে টিপে যদি আপোনালোকে জাহাজ চিনতে যদি টিপে সেই জাহাজ চিনৰ যোনটো ভোট ইফালে যোনটো মেচিন আছে তাত এখন স্লিপ ওলায় সেই স্লিপখনত বিজেপি ফটো ওলাই আহে বিজেপি যোনটো স্লিপ হেতু ওলাই আহে কিমান চাগে তেনেকে ভোট দি গৈছিল চোৱা নাছিল পিছত ধৰা পৰিল সেইবিলাক কাম সেই ডিজাইডিং অফিচাৰে জনে কৰিছিল মই আপোনালোকক A to Z ভিডিঅ'টো দেখাম আপোনালোকে একমত নে সেই ডিব্ৰুগড় সমষ্টিত আকৌ ৰিভোট হ'ব লাগে মই দাবী কৰিছো আপোনালোকেও দাবী কৰক সেই ডিব্ৰুগড় সমষ্টিত যিটো ভোট সেই ভোটটো আকৌ হ'ব লাগে কাৰণ 2 নম্বৰী কৰি জিকাটো কেতিয়াও উচিত নহয় কাৰণ লুইনজ্যোতি গগৈ জিকিব বুলি সকলোৱে গম পায় কিন্তু সেই গম পায় যে বিজেপি মানুহে লাজ যে পাব হেতু কাৰণে কৰিলে ডিজাইডিং অফিচাৰক টকা দি মোটা অংক দি সেই যোনটো ইভিএমৰ বুটামত যিটো আপোনালোকে জাহাজ চিনত যদি টিপে সেই ইভিএমৰ বুটামত যিটো মেচিন কিনা থাকে সেই মেচিনত কাগজ টুকত ওলাই আহিব বিজেপি এই পদুম ফুলপা মই আপোনালোকক ভিডিঅ' ক্লিপটো A to Z দেখাম লুইনজ্যোতি গগৈ নিজ মুখে কৈছে আৰু আপোনালোকক দৰকাৰ হলে সেই ডিজাইডিং অফিচাৰজনকো মই আপোনালোকৰ ওচৰত দেখুৱাম আৰু নামসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা হলে কেনেকৈ হ'ব কওকচোন যেতিয়া লিগেলি হ'ব লাগে যে ভোটটো যে লিগেলি হ'ব লাগে আৰু তাতো যাতে 2 নম্বৰী কয় আৰু সিসি আৰু তাত গম পাইছেনে মোবাইলৰ কেমেৰা নিব নিদিয়ে আৰু যাতে বৃদ্ধ মানুহে যদি পোহৰ এটা নিদিয়ে সেই বৃদ্ধসকলে সেই ভোটটো কেনেকৈ দিব যদি নিজ ইচ্ছামতে যদি মই মানে জাহাজ চিনত দিওঁ মই হাতৰ চিনত দিওঁ যদি নিজ ইচ্ছামতে ভোটটো দিবই নোৱাৰে সেই তাত অকণমান পোহৰৰ ব্যৱস্থা কৰি দিব লাগে তাত কিন্তু পোহৰৰ ব্যৱস্থাও নাই আৰু যেহেতু ডিজাইডিং অফিচাৰে ইমান এটা 2 নম্বৰী কাৰবাৰ কৰিছে যিটো আমাৰ লোকসভা নিৰ্বাচনৰ যিটো সাংসদৰ ভোট কেন্দ্ৰত তাত ডিজাইডিং অফিচাৰে ইমান এটা 2 নম্বৰী কৰিছে আমি সহ্য নকৰো কাৰণ তাত আকৌ ৰিভোট হ'ব লাগে আপোনালোকে একমত নে যদি একমত আপোনালোকে কমেন্ট কৰক আকৌ ৰিভোট হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে মই আপোনালোকক A to Z দেখাম আপোনালোকে যদি ভিডিঅ'টো এইখিনি বা চাই এৰি গ'লে নহ'ব আপোনালোকে শেষলৈকে চালেহে যিটো ডিজাইডিঙে কাম কৰা যিটো A to Z সেই ৰহস্যখিনি আপোনালোকে গম পাব আপোনালোকে এইখিনি এটা কমেন্ট কৰক যে আপোনালোকে ৰিভোট হোৱাটো বিচাৰে নে নিবিচাৰে মই পোনপ্ৰথমে লুইনজ্যোতি গগৈ যিটো নিজ মুখে কৈছিল যে সেই ডিজাইডিং অফিচাৰে কেনেকুৱা কি কাণ্ড কৰিলে মই আপোনালোকক সেই ডিজাইডিং অফিচাৰজনে কৰা কামখিনি লুইনজ্যোতি গগৈ নিজ মুখে কৈছে আপোনালোকে ভিডিঅ' ক্লিপটো পোনপ্ৰথমে চাই লওক ইলেকশ্যন এজেণ্ট আমাৰ উদ্যোগজ্যোতি গগৈ আছে তেওঁ এখন আবেদন কৰিবলৈ পিটিশ্যন এখন ফাইল কৰিছে পিটিশ্যন অলৰেডি ফাইল কৰিছে তাৰ উপৰিও মই আপোনালোকক কৈছোঁ যিহেতু এগৰাকী বিষয়া যিগৰাকী জড়িত হয় নহয় নাজানো তেওঁ স্বীকাৰ কৰিছে ভুল স্বীকাৰ কৰিছে দাস উপাধি ৰাইজৰ আগত যে আমাৰ তেওঁৰ নাম আপোনালোকে সকলোৱে লিখি চহী মাৰি এখন পিটিশ্যন দিব লাগে তেওঁৰ শাস্তিৰ ব্যৱস্থা হ'ব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটো গণ্ডগোল আছে ইয়াত ৰিপুল হ'ব লাগে বুলি ৰাইজৰ ফালৰ পৰা ৰাজহুৱা ফালৰ পৰা এখন যাব লাগে যিখন লৈ গৈ কাইলৈ আমি মোকো মাতিছে 8টা বজাত মই নগ'লে আমাৰ ইলেকশ্যন এজেণ্ট গ'লেও হ'ব মই নিজে যাম গ'লে গৈ এইখনো লৈ যাম লৈ ৰিপল কৰিবলৈ দাবী উত্থাপন কৰিম আপোনালোকে বহুতে কৈছে যে বাকচটো খেলি ল'ব লাগে এইটো নথয় আমি কৈছোঁ যে এইটো আমাৰ চিজ কৰিব লাগে চিজ কৰিলেতো ভাল চিজ কৰিলে ভাল চিজ কৰিলেতো ভাল না আপুনি এইটো চিজ কৰি দিয়ক এনকুৱাৰী কৰিবলৈ যেতিয়া যাব সেই চিলটো য'ত চিল তাৰ পৰা চহি থাকিব তাত হেল্ল' তাৰ নম্বৰ থাকিব ভিভিপেটৰ নম্বৰ থাকিব গতিকে গণ্ডগোলটো নহয় এতিয়া আমি যেহেতু নিৰ্বাচনত জিকি আছো এই গোটেই কাৰবাৰটো জেগাই জেগাই ক'ৰবাত বিজেপিৰ নেতাসকলে তেওঁলোকৰ মন্ত্ৰীয়ে মানুহ ভৰাই পিনে কামটো কৰিছে আপোনালোকে জানে যে কিছুমান জেগাত CCTV কেমেৰা নাই আমাৰ ইয়াত আছে ইয়াত আপোনাক দেখাব আমাৰ ইয়াত আছেতো আন্ধাৰত বহাই দিছে আন্ধাৰত মোৰ বহুত জেগাত মোৰ নিজৰ গাঁৱৰ ওচৰৰ পৰাও আহিছে
যে আন্ধাৰত EVM আমাৰ বয়সস্থ মানুহে দেখাই নাপাবচোন জাহাজ এইটো কমপ্লেইনো 10-15টা আহিছে এইটো সকলোতে কৰিব পৰা নাই কিছুমান বিষয়াক তেওঁলোকে নিজৰ কিবা ঘৰৰ অমনি বমনি হয় আমাৰ ইয়াত কৈছে ইণ্টিগ্ৰিটি নিউট্ৰেলিটিৰ ওপৰত আমাৰ সদায় বিশ্বাস আছে কিন্তু তাৰ মাজতে কেতিয়াবা এপাচিত এটা গেলা হ'লেও কেতিয়াবা ওলাই যায় এটা নহয় 5-6টা ওলাই যাব পাৰে 10টা ওলাই যাব গতিকে এনেকুৱা ওলাই যোৱাৰ চান্স আছে থাকিব এইটো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু তাৰ মাজত আমি DCয়ে মোক কৈছে ডেপুটি কমিশ্যনাৰে কৈছে যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক ৰিটাৰ্ণিং অফিচাৰ তেওঁৱে গোটেই ইলেকশ্যন যেতিয়া ঘোষণা কৰা হয় তেওঁৱে গোটেই মূল অথৰিটি তেওঁৰ ওপৰতে পুলিচ প্ৰশাসন সকলো এনকুৱাৰী সকলোৱে তেওঁৰ দায়িত্ব থাকে তেওঁ কৈছে যে আপোনাক ন্যায় দিম আপোনালোকক ৰাইজক ন্যায় দিম এইটো এটা ৰাজহুৱা বিষয় হৈ গ'ল পাব্লিক বিষয় গতিকে ৰাইজৰ যিটো চেণ্টিমেণ্ট যিটো আৱেগ এইটো কেতিয়াও মানে হাৰ্ট নকৰোঁ ইনজাষ্টিছ নকৰোঁ অন্যায় নকৰোঁ বুলি কৈছে আমি বিশ্বাস ৰাখিব লাগিব আমিতো সকলোৱে জনা শুনা মানুহ আমি গণতান্ত্ৰিক মানুহ গতিকে এইটো যিহেতু তেওঁলোকে লৈ যাবই আমি বাধা দি ৰাখিব নোৱাৰোঁ ইয়াত থৈ নাযায় যাতে বিজেপি দলে আনডিউ এডভান্টেজ ল'ব নোৱাৰে তেওঁলোকে যাতে ইছ্যু কৰিব নোৱাৰে কাইলৈ এতিয়া যদি পুলিচ লগাই লৈ যায় তেওঁলোকে ইছ্যু কৰিব যোৱাকালি যেনেকৈ ঘৰ জ্বলাই দি তেওঁলোকক বিচাৰিছিলে যে আমি অকণমান ঝেং কৰোঁ নেকি অলপ ক'ৰবাত কটামা কৰি দিওঁ নেকি যাতে ডিষ্টাৰ্ব এৰিয়া বুলি কৈ সেইটো ভোট গণনাটো আজি নহয় য'ত এনেকুৱা কামবোৰ হৈছে ক'ত হৈছে য'ত তেওঁলোকে বৰ বেয়াকৈ হাৰিব 90-95% য'ত আমি ভোট পাইছোঁ সেই কাম বা পাইছোঁ বুলি জানি তাত কালি য'ত ঘৰ জ্বলোৱা জেগাটো তাত অতি বেয়াকৈ হাৰিব বিধায়কগৰাকীৰ নিজৰ পঞ্চায়তখন বিধায়কগৰাকীৰ নিজা পঞ্চায়তত অতি বেয়াকৈ হাৰিব বুলি চবেই জানে এইটো মই নিজে মিটিং কৰি আছোঁ আপোনালোকৰ নিচিনা হাজাৰ বিজাৰ মানুহ আপোনালোকে নিজেও জানে খবৰো পাইছে তাৰপাছত হাজাৰ বিজাৰ মানুহ ওলাই আহিছে নাহৰকটীয়াৰ সমদলত আটাইতকৈ সেইখন পঞ্চায়তৰ মানুহ বেছি গম পালে ইয়াত বৰ বেয়াকৈ হাৰিব মুখলজ্জা ঢাকিবৰ কাৰণে কালি এটা চেষ্টা কৰিছে গতিকে সুযোগটো নিদিব আমাৰ ডিচিৰ লগত আমি সকলোৱে বিশ্বাসটো ৰাখিব লাগিব আস্থা ৰাখিব লাগিব এতিয়া আমাৰ ফৰ্মেলিটিটো আমাৰ যিটো চিৰিজ কৰা যিটো ফৰ্মেলিটি আমাৰ মেইনটেইন কৰক আপোনালোকে আমাৰ যিগৰাকী অফিচাৰ ক'ত বুজান গামৰা হ'ব আপোনালোকৰ কেণ্ডিডেটো আছে কেণ্ডিডেটৰ এজেণ্টো আছে সেই সকলোৱে চহী মাৰি দিব আৰু যিখিনি EVMৰ নম্বৰ আছে ভিভিপেটৰ নম্বৰ আছে সেই সকলোখিনি নোট ডাউন কৰি থ'ব আৰু পাছত নিশ্চয় দেখিলে লুইজ্যোতি গগৈ স্পষ্টকৈ কৈছে আৰু CC কেমেৰাও থাকে তাত কিন্তু তাত যে ডুপ্লিকেট কৰি থৈছে মানে সকলোতে কৰিব পৰা নাই বুলি কৈছে য'ত নেকি CC কেমেৰা তাত নাথাকে তাত কিন্তু প্ৰিজাইডিং অফিচাৰে সম্পূৰ্ণ 2 নম্বৰ কৰিছে প্ৰিজাইডিং অফিচাৰে মোটা অংক পাইছে মানে বিজেপি চৰকাৰে তাক অংক দিছে যে লুইজ্যোতি গগৈ জিকিব বুলি সকলো জনসাধাৰণে গম পায় যদি লুইজ্যোতি গগৈ হাৰিলেওহেঁতেন যদি লিগেলি কামটো হ'লহেঁতেন তেতিয়া আমাৰ বেয়া নালাগিলে কিন্তু আনলিগেলি যেতিয়া কামটো কৰি লুইজ্যোতি গগৈ হৰুৱাবলৈ চেষ্টা কৰিছে কিন্তু আমিও মুঠে সহ্য কৰিব নোৱাৰোঁ আমিও দাবী কৰিম কাৰণ আমাৰ বাক স্বাধীনতা আছে যিহেতু যিকোনো কাম এটা লিগেলি হ'ব লাগে আনলিগেল কাম কৰিলে নহ'ব আৰু লুইজ্যোতি গগৈ য'ত নেকি ভোট হৈছিল তাত আকৌ ৰিভোট হ'ব লাগে যিটো ডিব্ৰুগড় সমষ্টিত সেই ডিব্ৰুগড় সমষ্টিত ৰিভোট হ'ব লাগে বুলি প্ৰতিবাদ কৰিছোঁ আপোনালোকেও প্ৰতিবাদ কৰে নে যদি আপোনালোকে একমত কমেণ্ট কৰি জনাওক আৰু ৰিভোট মানে হোৱাটো আমি বিচাৰোঁ কাৰণ এনেকৈ যদি 2 নম্বৰ হয় এনেও সৰ্বানন্দ সোণোৱাল জিকিবই নহয় জানো কাৰণ প্ৰিজাইডিং অফিচাৰেতো যেতিয়া জাহাজ চিনত ভোট দিলে মানে যদি EVMৰ তাত যদি বুটাম টিপে ইফালে যোনটো মেচিন থাকে সেই মেচিনটোত পদুম ফুল পাহাৰ যোনটো মানে এটা স্লিপ ওলাই আহে সেইটো কিন্তু লক্ষ্য কৰা নাছিল চাগে বেলেগে আৰু কোনোবাই লক্ষ্য কৰিলে তেতিয়া সম্পূৰ্ণ প্ৰিজাইডিং অফিচাৰৰ মুখ খুলিলে আৰু এটো যে আপোনালোকে ভিডিঅ' ক্লিপটো চালে আপোনালোকে যদি একমত কমেণ্ট কৰক আৰু 10 জনলৈ শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব লাগে কাৰণ এইটো ভিডিঅ' কিন্তু সাধাৰণ ভিডিঅ' নহয় এইটো বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো আমাক প্ৰিজাইডিং অফিচাৰে যিটো বিশ্বাসঘাতকতা কৰাইছে দুটামান মোটা অংকত লৈ গম পাইছেনে বিজেপি চৰকাৰে মোটা অংক দি পিনে তাৰ মন মগজু গোটেই মানুহজনীক কিনি পেলালে আৰু সেই খাতিয়তে যে প্ৰিজাইডিং অফিচাৰে জনে গৈ EVMৰ যোনটো মেচিনত ডুপ্লিকেট কৰি 2 নম্বৰ কৰি পেলালে আৰু সেইটো আমি কেতিয়াও হ'ব নিদিওঁ কেতিয়াও সম্ভৱ নহয় আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যে ৰিভোট হোৱাটো বিচাৰে নে নিবিচাৰে
যদি বিচাৰে আপোনালোকে 10 জনলৈ 20 জনলৈ 100 জনলৈ শ্বেয়াৰ কৰক যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক আৰু আমি নিবিচাৰো যে এটো লিগেলি বুলি আমি কেতিয়াও মানে মানি নলওঁ কাৰণ এটো আনলিগেলি কাম কৰিছে যেটো মানে প্ৰিজাইডিং অফিচাৰে 2 নম্বৰী কৰিছে দুটামান মোটা অংক লৈ আৰু এটো ৰিভোট হ'বই লাগিব বাধ্যতামূলক হ'বই লাগিব কাৰণ ইমান কষ্ট কৰি লুজনিজ গগৈয়ে ইমান কষ্ট কৰিছে মানে কষ্ট কৰি মানুহবিলাকৰ ওচৰত গৈছে আৰু সেই কষ্ট ফল আমি সৰ্বানন্দ সোণোৱালে কেনেকৈ খাব লাগে আমি যোগ্য যোনজন প্ৰাৰ্থী সেই যোগ্যজনক সকলোৱে ভোট দি জয়যুক্ত কৰিব বিচাৰিছে কিন্তু ইভিএমত গৈ পিনে ডিজাইডিং অফিচাৰে কিয় এইবিলাক 2 নম্বৰী কৰিব লাগে আমি হেতু মুঠে আমি মানি নলওঁ আমি 10 নম্বৰত মানি নলওঁ আৰু আপোনালোকেও যদি মানি নলয় আপোনালোকে শ্বেয়াৰ কৰক আৰু এটো ৰিভোট হোৱাটো হ'বই লাগিব আমি কেতিয়া মানি নলওঁ আমি প্ৰতিবাদ কৰিম কাৰণ সেই ডুপ্লিকেট কৰি 2 নম্বৰ কৰি জিকিলে আমি পছন্দ নকৰোঁ যদি জিকিলেহেঁতেন সৰ্বানন্দ সোণোৱালে আমি তেতিয়া ভাবি ললোহেঁতেন লুঞ্জুতি গগৈ হাৰিলে কিন্তু হেতু আমি বেয়া নালাগিলেহেঁতেন কিন্তু এতিয়া যদি 2 নম্বৰ কৰি যদি লুঞ্জুতি গগৈ হাৰি যায় আমি কেতিয়াও মানি নলওঁ আৰু ৰিভোট হ'ব লাগিব আৰু ইভিএমৰ মেচিনসমূহ চেক কৰিব লাগে আৰু বেলেগত তেনেকুৱা হৈছে নেকি ডুপ্লিকেট কাৰণ ডুপ্লিকেট কৰি আমাক জনসাধাৰণৰ মূৰত ৰাম টাঙুন নিদি জনসাধাৰণকে আকৌ ডুপ্লিকেট কৰি 2 নম্বৰ কৰি ডিজাইডিং অফিচাৰক পইচা দি সেইবিলাক মেচিনসমূহবিলাকত 2 নম্বৰী কৰি আছে গম পাইছেনে এইবিলাক চেক হ'ব লাগে আৰু ইভিএমৰ যেটো মেচিন হেতু চেকিং কৰিব লাগে হেতু মই ভাবো আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু আকৌ নেক্সট ভিডিঅ'টো যদি বিচাৰে আৰু মানে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু 10 জনলৈ শ্বেয়াৰ কৰি ইয়াকে কলো আৰু আপোনালোকে কমেন্ট কৰক ৰিভোট হ'বই লাগিব আৰু আপোনালোকে প্ৰতিবাদ কৰক আৰু কমেন্টত লিখক আপোনালোকে মোৰ কথা মতে একমত নে যদি একমত আপোনালোকে শ্বেয়াৰ কৰিব আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আহিম ইয়াকে ধন্যবাদ জয় অসম